বিদায় শব্দটো বৰ দুখজনক। তাতে আকৌ শিক্ষকৰ বিদায়। নলবাৰীত এজন কৃতি শিক্ষকৰ বিদায় সম্ভাষণ অনুষ্ঠানে মুহিলে সকলোকে। বৰ্তমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী অসংখ্য অনুগামীৰ লগতে বিদ্যালয়ৰ পৰা বিপুল বিদায় সম্ভাষণ। নলবাৰী গোপালথান পলিটেকনিকেল ইনষ্টিটিউশ্যনত মঙলবাৰে অনুষ্ঠিত হৈছিল বিদায়খনৰ সহকাৰী প্ৰধান শিক্ষক শিৱশংকৰ ডেকাৰ বিদায় সম্ভাষণ অনুষ্ঠান। উক্ত বিদায় সম্ভাষণ অনুষ্ঠানত বিদ্যালয়খনৰ বৰ্তমানৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে চকুলো টুকি অৱসৰী শিক্ষক শিৱশংকৰ ডেকাক সম্ভাষণ জনোৱা পৰিলক্ষিত হয়। ইপিনে অসংখ্য অনুৰাগী বাহজানী আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ বাহজানীৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠানে শিক্ষকগৰাকীক সম্ভাষণ জনোৱা পৰিলক্ষিত হয়। অন্যহাতে মঙলবাৰে গোপালথান পলিটেকনিকেল ইনষ্টিটিউশ্যনত আয়োজিত উক্ত গাম্ভীৰ্যপূৰ্ণ বিদায় সম্ভাষণ অনুষ্ঠানে মুহিলে সকলোকে। আজি এটা খুব দুখৰ দিন যে আমাৰ যিজন সহকাৰী প্ৰধান শিক্ষক আছিল তেখেতে নিয়মানুৱৰ্তিতা আছিল। তেখেতে বিদ্যালয়ত সদায় 8:30 বজাৰ আগত আহিছিল আৰু বিদ্যালয় ছুটি হোৱাৰ পিছতো তেখেতে আছিল 4 বজাত বিদ্যালয়ৰ পৰা তেখেত গৈছিলে। তেখেতে বিদ্যালয়খনৰ প্ৰতি তেখেতৰ যিটো আস্থা আছিল তাক সঁচাকৈ আমি পাহৰিব নোৱাৰোঁ। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৈক্ষিক পৰিৱেশৰ সুন্দৰ বাতাবৰণ উক্ত চৰকাৰী বিদ্যালয়ত। এনেধৰণে শিক্ষকৰ বিদায় সম্ভাষণ অনুষ্ঠানক আজি অঞ্চলটোৰ প্ৰতিগৰাকী সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। তেখেতে বিশেষকৈ আমাৰ হিন্দী বিষয়ৰ শিক্ষক আছিল। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত তেখেত বৰ প্ৰিয়ভাজন আছিল। তেখেতে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত খেলা ধূলা বা নৃত্যকলা এইবিলাক দিশতো তেখেতে আগবঢ়াই নিয়াৰ কাৰণে প্ৰয়াস কৰিছিল। আজি মোটামুটি মোৰ 32 বছৰ হ'ল চাকৰি জীৱনত, আৰু এই 32 বছৰে মই একদম নিয়াৰিকৈ মোৰ কাৰ্যকাল গোপালপুৰীত শ্ৰীচৰণত প্ৰণিপাত জনাই মই মোৰ কাৰ্যকাল শেষ কৰিলোঁ। গতিকে অনুভৱটো জানে অৱসৰৰ পিছত কেনেকুৱা অনুভৱ হয়। মই আচলতে বহুত দুখ পাইছোঁ আজি, কাৰণ স্কুলখনৰ ছাত্ৰ ছাত্ৰীখিনি মোৰ সদায় আপোন, সদায় মনত পৰি থাকে তেওঁলোকৰ কাৰণে, আৰু ৰাতিপুৱা মই সদায় সকলোতকৈ আগতে যাওঁ। আজি 32 বছৰে হ'ল মোৰ, আৰু বিশেষ আৰু কি ক'ম মই। এইটোত মই মাৰ্চত সেই শিৱশংকৰ ডেকাই এপ্ৰিলৰ 4 তাৰিখে জইন কৰিছিল। আমি মানে আমাৰ লগত আমাৰ এনেকুৱা বন্ধু এটা গঢ়ি গ'ল, মানে আমি ভাবিব পৰা নাই। আজিও মই পাৰিব পৰা নাই। তাৰ কাৰণে মই 2 এষাৰ কৈছোঁৱে তাত। আমি একেলগে উঠা বহা কৰা, একেলগে মানে স্কুল ছুটি হ'লে খোৱা লোৱা, আমাৰ গোটেইখিনি ফুৰিব যোৱা, কিবা ফাংচন থাকিলে একেলগে আমি যাওঁ। গতিকে আজি মোৰ অত্যন্ত বেয়া লাগিছে এইবিলাক কথা মনত পৰি। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।